হ'ল লেখক জগন্নাথ পাঠকৰ প্ৰসংগক্ৰমে ভিন্ন কালৰ ভিন্ন কথন কাব্যগ্ৰন্থ শুভ উন্মোচন কৰা হয়। এখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, লগতে অসমৰ বিভিন্ন গণ্যমান্য সাহিত্যিকসকল। গ্ৰন্থখনত যিবোৰ নিবন্ধ উত্তোলন কৰা হৈছে, যোৱা 4টা দশকত বিভিন্ন কাকতত লিখা মই প্ৰবন্ধসমূহৰ নিৰ্বাচিত কিছুমান প্ৰবন্ধ, প্ৰায় 100টা নিৰ্বাচিত প্ৰবন্ধ মই গ্ৰন্থ আকাৰে প্ৰকাশ কৰিবলৈ ভাৰত প্ৰকাশনৰ দায়িত্ব লৈছোঁ। তেওঁলোকে প্ৰকাশ কৰি আজি গ্ৰন্থখন উন্মোচন হ'ল। যিবোৰ আৰ্টিকল মই কাহানীখনৰ পৰাই কৈ আহিছিলোঁ, তাৰ প্ৰাসংগিকতা আজিও দেখা পোৱা গৈছে। কাৰণ নতুন অৰ্থনীতি, তাৰপিছত শিক্ষা ব্যৱস্থা, বজাৰ অৰ্থনীতি, এই গোটেইবিলাকৰ প্ৰাসংগিকতা এতিয়া আৰম্ভ হৈছে। শিক্ষা, স্বাস্থ্য, এই সকলোবিলাক এতিয়া বাণিজ্যিকৰণ হৈছে। গতিকে মই সেইবিলাকৰ ওপৰতে লিখিছিলোঁ কাহিনীখনতে। এতিয়া প্ৰাসংগিকতা আজি আমি লক্ষ্য কৰি আছোঁ। গতিকে মই আশা কৰিম পঢ়ুৱৈ সমাজে কিতাপখন আদৰি ল'ব আৰু এই প্ৰবন্ধবোৰ পঢ়ি তেওঁলোকে ইয়াৰ যে প্ৰাসংগিকতা আজিও আছে সেইবিলাক অনুভৱ কৰিব। সেইমতে যদি আমাৰ মানুহ ৰাইজে যদি সচেতন হয়, নিশ্চয় আমি ইয়াৰ প্ৰতিকাৰ কৰিবলৈ সুযোগ পাম। আপুনি কেতিয়াৰ পৰা চৰ্চা কৰিছিল? স্কুলীয়া জীৱনৰ পৰাই মই চৰ্চা লিখিছিলোঁ। মোৰ কিবা গল্প কিতাপ ওলাইছে, উপন্যাস ওলাইছে, 3খন 4খন উপন্যাস ওলাইছে, গল্প ওলাইছে, কবিতা ওলাইছে। আৰু এই প্ৰবন্ধসমূহ 1980 চনৰ পৰাই মই বিভিন্ন কাকতত লিখিছিলোঁ। এই লিখা সেই প্ৰবন্ধসমূহকে সংকলন কৰি তাৰ নিৰ্বাচিত, গোটেইবিলাক নহয়, তাৰ নিৰ্বাচিত কিছুমান প্ৰবন্ধ সংকলন হিচাপে সংকলন কৰাৰ পিছত ভাৰত প্ৰকাশনে দায়িত্ব ল'লে প্ৰকাশ কৰিবৰ কাৰণে। মই সেইকাৰণে ভাৰত প্ৰকাশনক খুব ধন্যবাদ জনাইছোঁ। আৰু আজিৰ সভাত মই পঢ়ুৱৈ সমাজে থাকি মোক যিখিনি উৎসাহিত কৰিছে, মই তেওঁলোকলৈ বহুত আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আগন্তুক ইংৰাজী নৱবৰ্ষ আহি আছে, ৰাইজলৈ এটা শুভেচ্ছা বাৰ্তা জনাব। নৱবৰ্ষৰ প্ৰাককালতেই মই সকলো ৰাইজলৈ এইটো কামনা কৰিছোঁ, যিবোৰ কথা মই কৈছিলোঁ প্ৰবন্ধৰ যোগেদি, সেই কথাবিলাকৰ প্ৰতিকাৰ হওক আৰু ৰাইজে যাতে সুখে শান্তিয়ে তেওঁলোকে বসবাস কৰিব পাৰে, দিনবোৰ চলাই যায়। কিন্তু যিবোৰ এতিয়া আন্দোলনবিলাক হৈ আছে, এই আন্দোলনৰ পৰা দেখা যায় যে আমাৰ ৰাইজলৈ এক প্ৰত্যাহ্বান আহি আছে। গতিকে আশা কৰিম নৱবৰ্ষই এই শান্তি ৰাইজৰ মাজলৈ শান্তি আনিব আৰু ভৱিষ্যতলৈ তেওঁলোকৰ মাজত সম্প্ৰীতি গঢ় লৈ উঠিব। লগতে মোৰ সন্মুখত উপবিষ্ট সুধীগণ, আজি মোৰ কাৰণে এইটো বৰ গৌৰৱৰ কথা, বৰ ভাল লগা কথা যে মোৰ গ্ৰন্থ এখন আজি উন্মোচন কৰিছে আৰু ভাৰত প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। মই নিজকে ধন্য মানিছোঁ। আজি আপোনালোকৰ দৰে সুধী সমাজে সকলো আজি উপস্থিত হৈ মোৰ এই গ্ৰন্থখনিক মান্যতা প্ৰদান কৰিছে। মই আশা কৰোঁ আপোনালোকে যিদৰে আদৰি লৈছে, ঠিক তেনেদৰে অন্য পাঠক পাঠিকাসকলে যদি এই গ্ৰন্থখন আদৰি লয়, তেতিয়াহ'লে মই আৰু লিখিবলৈ উৎসাহ অনুপ্ৰেৰণা পাম। মই এই গ্ৰন্থখনি যিবোৰ প্ৰবন্ধ আছে, মই বিভিন্ন কাকতত ইতিমধ্যে প্ৰকাশ হৈছে আৰু তাৰে নিৰ্বাচিত কিছু প্ৰায় 100মান নিবন্ধ কিতাপ আকাৰে উলিওৱাৰ কাৰণে মই ভাৰত প্ৰকাশনক দিছিলোঁ। আৰু তেওঁলোকে বৰ আগ্ৰহেৰে এই গ্ৰন্থখনি উন্মোচন প্ৰকাশ কৰি লৈ আজি তাৰ এটা ফলপ্ৰসূ বাৰ্তা দিলে। কিতাপখন উন্মোচন হ'ল আৰু মই নিজকে ধন্য মানিছোঁ। আকৌ এবাৰ মই আৰু আপোনালোকৰ শলাগ লৈছোঁ, আপোনালোক থাকি মোক উৎসাহিত কৰিছে। মই আশা কৰোঁ ভৱিষ্যতলৈ মই আপোনালোকক এনেকৈ সেৱা আগবঢ়াই যাব পাৰিম। ভাবি নাচায় যে চেঙা ভেল্লা নগাঁৱত কেনেকুৱা অৱস্থা আছে, তাত কেনেকুৱাকৈ সৰ্বগ্ৰাসী ৰূপেৰে তাত যিটো বংগমূলীয় মুছলমানৰ যিটো আগ্ৰাসন, সেইটো
কথা তেওঁ মুক্তভাৱে তেওঁ প্ৰবন্ধবিলাকত ৰচনা কৰিছিল। গতিকে তেওঁৰ যিটো লিখাৰ যিটো ষ্টাইল সেইটো হ'ল তেওঁৰ সাহস আছে আৰু সেই সাহসেৰে একোটা বস্তুক তেওঁ সুন্দৰভাৱে দাঙি গৈছে। নিৰপেক্ষতা আছে আৰু আছে অসমীয়া সাহিত্যৰ প্ৰতি, অসমীয়া সংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা। সেইকাৰণে অসমীয়া সংস্কৃতি বিজয়প্ৰিয়া সংস্কৃতিৰ সংস্পৰ্শত যে মলিন হৈছে আৰু তাৰ প্ৰতিক্ৰিয়াস্বৰূপে আমাৰ গ্ৰন্থ প্ৰকাশৰ যিটো অৱস্থা সেইটো এটা চৰম দুৰৱস্থাত পৰিণত হৈছে। এই সকলোবিলাক কথা তেওঁ চালি লৈছে প্ৰবন্ধবিলাকত। গতিকে এই গ্ৰন্থখনে মই ভাবোঁ যে অকল সৰ্বসাধাৰণ পাঠককে যে আকৃষ্ট কৰিব এনেকুৱা নহয়, মৌলিক লিখকসকলকো ইয়াত দৰকাৰ হয়। কাৰণ এই মৌলিক লিখকসকলে ইয়াৰ পৰাই তেওঁলোকৰ সাহিত্যৰ সময় বিচাৰি ল'ব পাৰিব। গতিকে মই এনেকুৱা এখন গ্ৰন্থ অসমীয়া সাহিত্যলৈ আগবঢ়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু নিজেও গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এজন ছাত্ৰই তেওঁক তেতিয়া মই হায়াৰ ছেকেণ্ডেৰীমান পাইছিলোঁ বোধ কৰোঁ। তেতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এ বি নিউজ গুৱাহাটী।